50% শুল্ক বোমা ভাৰতৰ ওপৰত নিক্ষেপ কৰিছে ডোনাল্ড ট্ৰাম্পে ৰাছিয়াৰ পৰা ভাৰতে খাৰুৱা তেল ক্ৰয় কৰাৰ অজুহাত দেখুৱাই সেই অপৰাধতে ভাৰতৰ বিৰুদ্ধে 50% শুল্ক বোমা নিক্ষেপ কৰা ট্ৰাম্পৰ সেই বোমাৰ প্ৰভাৱ পৰিছে ভাৰতৰ বস্ত্ৰ উদ্যোগৰ ওপৰত এতিয়া বস্ত্ৰ উদ্যোগৰ ওপৰত বৃহৎ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে আৰু যাৰ পৰিণতিত এতিয়া ভাৰতত কৰ্মহীন হৈ পৰিব বহু শ্ৰমিক এটা বৃহৎ পৰিসংখ্যাৰ শ্ৰমিক কৰ্মহীন হৈ পৰাৰ এই মুহূৰ্তত আশংকা বৃদ্ধি পাইছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত লৈ আহিছো এই গুৰুত্বপূৰ্ণ খবৰ ভাৰত আৰু আমেৰিকাৰ মাজৰ যি দ্বিপাক্ষিক সম্পৰ্ক আছে সেই দ্বিপাক্ষিক সম্পৰ্ক অতি চূড়ান্ত ৰূপত বিঘ্নিত হোৱা পৰিলক্ষিত হৈছে অতি অস্বাভাৱিকভাৱে যেন অৱনমিত হৈছে ভাৰত আৰু আমেৰিকাৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক ভাৰতৰ ওপৰত অতিৰিক্ত 25% শুল্ক বা জৰিমনা বিহাৰ পিছত 50%ৰ যি বোজা শুল্কৰ বোজা ভাৰতৰ বিভিন্ন ক্ষেত্ৰত জাপি দিয়া হৈছে ভাৰতৰ পণ্য সামগ্ৰীৰ ওপৰত জাপি দিয়া হৈছে আৰু তাৰ এতিয়া প্ৰত্যক্ষ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ভাৰতৰ বস্ত্ৰ উদ্যোগৰ ওপৰত আমেৰিকাৰ ৰপ্তানি বাণিজ্যত ভাৰত চতুৰ্থ স্থানত আছে ৰপ্তানি ক্ষেত্ৰত আমেৰিকাৰ বজাৰখন এখন বৃহৎ বজাৰ হিচাপে ভাৰতে বিগত সময়ছোৱাত ব্যৱহাৰ কৰি আহিছে আৰু যাৰ পৰা ভাৰত যথেষ্ট লাভৱান হৈ আহিছে ভাৰতৰ বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত যথেষ্টখিনি এটা সবল স্থিতিত থকা পৰিলক্ষিত হৈছিল আমেৰিকাৰ সেই বজাৰখনক কেন্দ্ৰ কৰি এতিয়া এই বজাৰখন হেৰুৱাৰ উপক্ৰম হৈছে ভাৰতৰ কাৰণ মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীৰ শুল্ক বোমা অতিৰিক্ত শুল্কৰ বোজা যি কৰ আৰোপ কৰি দিয়া হৈছে যি শুল্ক আৰোপ কৰি দিয়া হৈছে তাৰ প্ৰভাৱ এতিয়া বস্ত্ৰ উদ্যোগত পৰা পৰিলক্ষিত হৈছে এই শুল্কৰ পৰিণতিত এতিয়া ভাৰতৰ বস্ত্ৰ উদ্যোগসমূহে পূৰ্বৰ দৰে সামগ্ৰী যোগানৰ অৰ্ডাৰ লাভ কৰা নাই আমেৰিকাৰ পৰা পূৰ্বতে যিখিনি অৰ্ডাৰ লাভ কৰিছিল সেই অৰ্ডাৰো ইতিমধ্যে বহুখিনিয়ে কেনসেল কৰিছে বা বাতিল কৰিছে যাৰ পৰিণতিত এতিয়া মুৰে কপালে হাত দিবলগীয়া হৈছে ভাৰতৰ বস্ত্ৰ উদ্যোগসমূহে বিশেষকৈ হস্ততাঁত শিল্প বাৰুকৈ প্ৰভাৱিত হোৱা পৰিলক্ষিত হৈছে তামিলনাডুৰ বিশেষভাৱে প্ৰভাৱিত হৈছে তামিলনাডুৰ তিনিখন জিলা তিৰুপুৰ কইম্বাটুৰ আৰু কাৰুৰ তিৰুপুৰ কইম্বাটুৰ আৰু কাৰুৰত থকা বস্ত্ৰ উদ্যোগসমূহ বাৰুকৈ ক্ষতিৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে ট্ৰাম্পৰ এই শুল্ক বোমাৰ পৰিপ্ৰেক্ষিতত এই জিলা কেইখনত থকা যি বস্ত্ৰ উদ্যোগ আছে এই বস্ত্ৰ উদ্যোগসমূহে যিসমূহ অৰ্ডাৰ লাভ কৰিছিল সামগ্ৰী যোগানৰ ক্ষেত্ৰত বা বস্ত্ৰ যোগানৰ ক্ষেত্ৰত সেই অৰ্ডাৰসমূহ বাতিল কৰা হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ৰপ্তানি বন্ধ ৰাখিবলগীয়া হৈছে সৰ্বাধিক বস্ত্ৰ উৎপাদন কৰা তামিলনাডুৰ এই তিনিখন জিলা বাৰুকৈ প্ৰভাৱিত হৈছে আৰু এতিয়া বস্ত্ৰ ৰপ্তানি বন্ধ ৰাখিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাত যোৱা দিনকেইটাত 45,000 কোটি টকাৰ আৰ্থিক ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছে বস্ত্ৰ উদ্যোগটো আনহাতে এইবোৰ বস্ত্ৰ উদ্যোগত কৰ্মৰত প্ৰায় 1.25 নিযুত শ্ৰমিক এতিয়া কৰ্মহীন হোৱাৰ সম্ভাৱনা দেখা দিছে কৰ্মসংস্থাপন হেৰুৱাৰ সম্ভাৱনা দেখা দিছে আৰু যাৰ বাবে এই বৃহৎ পৰিসংখ্যাৰ শ্ৰমিকৰ জীৱনলৈ অন্ধকাৰ নামি অহাৰ আশংকা কৰা হৈছে এই বস্ত্ৰ উদ্যোগৰ সৈতে বিশেষকৈ হস্তশিল্পৰ লগত যথেষ্ট সংখ্যক শ্ৰমিক জড়িত হৈ থকা এটা উদ্যোগ গতিকে এই উদ্যোগত যেতিয়া শুল্কৰ যি আৰোপ কৰা হৈছে অতিৰিক্ত শুল্ক যাৰ প্ৰভাৱ এতিয়া এই বস্ত্ৰ উদ্যোগৰ ওপৰত পৰিছে এই বস্ত্ৰ উদ্যোগৰ ৰাজহাড় ভাঙি দিয়াৰ উপক্ৰম কৰিছে ট্ৰাম্পৰ এই শুল্ক বোমাই আৰু সমান্তৰালকৈ ইয়াৰ প্ৰভাৱ এতিয়া নেতিবাচক প্ৰভাৱ কৰ্মসংস্থাপনৰ ক্ষেত্ৰখনতো পৰিবলৈ গৈ থকা পৰিলক্ষিত হৈছে য'ত নেকি কৰ্মহীন হ'ব পাৰে 1.25 নিযুত শ্ৰমিক এটা বৃহৎ পৰিসংখ্যাৰ কৰ্মহীন হোৱাৰ এই পৰিসংখ্যা সন্মুখলৈ আহিছে ভাৰতৰ বস্ত্ৰ উদ্যোগসমূহ ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে কিন্তু পাকিস্তানৰ বস্ত্ৰ উদ্যোগ যথেষ্ট লাভান্বিত হোৱা পৰিলক্ষিত হৈছে কাৰণ এফালে ভাৰতৰ ওপৰত অতিৰিক্ত 25% শুল্ক আৰু জৰিমনা আৰোপ কৰা হৈছে যদিও পাকিস্তানৰ ওপৰত 50%ৰ পৰিৱৰ্তে 25% শুল্কতে সীমাবদ্ধ ৰখা হৈছে আৰু যাৰ পূৰ্ণ সুযোগ এই মুহূৰ্তত পাকিস্তানে লোৱা পৰিলক্ষিত হৈছে পাকিস্তানৰ সমান্তৰালকৈ ভিয়েটনাম আৰু বাংলাদেশৰ বস্ত্ৰ উদ্যোগসমূহ এই মুহূৰ্তত আমেৰিকাৰ বাণিজ্যৰ ক্ষেত্ৰত বিশেষ এটা অগ্ৰগতি লাভ কৰাৰ সম্ভাৱনা দেখা দিছে বা ৰপ্তানি বাণিজ্যৰ ক্ষেত্ৰত জিলিকি উঠাৰ সম্ভাৱনা দেখা দিছে একে সময়তে ভাৰতৰ বস্ত্ৰ উদ্যোগ কিন্তু বৃহৎ এক লোকচানৰ সন্মুখীন হোৱাৰ এই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে কেৱল বস্ত্ৰ উদ্যোগে নহয় ভাৰতৰ পৰা অলংকাৰ জাতীয় সামগ্ৰী
সমান্তৰালকৈ ঔষধৰ ওপৰত বাৰুকৈ প্ৰভাৱ পেলোৱা হ'ব ঔষধৰ ওপৰত 250% শুল্ক আৰোপৰ ইতিমধ্যে ব্লেকমেইল আৰম্ভ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে যাতে যিকোনো প্ৰকাৰে ৰাছিয়াৰ পৰা খাৰুৱা তেল ভাৰতে ক্ৰয় কৰা বন্ধ কৰি দিয়ে ৰাছিয়াৰ পৰা অন্যান্য পণ্য সামগ্ৰী ক্ৰয় কৰা বন্ধ কৰি দিয়ে ৰাছিয়াৰ পৰা যুদ্ধৰ অস্ত্ৰ-শস্ত্ৰ সঁজুলি ক্ৰয় কৰা ভাৰতে বন্ধ কৰি দিয়ে তাক হেঁচা প্ৰয়োগ কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাই আছে ট্ৰাম্পে শেহতীয়াকৈ আমি জনাইছো যে ভাৰতৰ ওপৰত 50% শুল্ক আৰোপ কৰাত ভাৰতৰ কাপোৰ ৰপ্তানিকাৰীসকলে গভীৰ উদ্বেগ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে বিশেষকৈ ৰপ্তানিকাৰী ব্যৱসায়ীসকলে কৈছে যে এই শুল্ক ভৰি তেওঁলোকে ব্যৱসায় কৰাটো আৰু সম্ভৱ নহব তেওঁলোকৰ ব্যৱসায় বন্ধ কৰি দিবলগীয়া হ'ব পাৰে ব্যৱসায়ীসকলে ব্যৱসায় চলাই ৰাখিবলৈ আৰু কৰ্মচাৰীৰ যি ছাটাই আমি কৰ্মসংস্থাপনৰ কথা ইতিমধ্যে উল্লেখ কৰিছো কৰ্মচাৰী ছাটাই বন্ধ কৰিবলৈ হলে তেওঁলোকে লোকসানত সামগ্ৰী বিক্ৰী কৰিবলৈ বাধ্য হ'ব যদি লোকসানত সামগ্ৰী বিক্ৰী কৰে তেতিয়া হলে কিমান দিনলৈ তেওঁলোকে এই ব্যৱসায় চলাই নিব এই ধৰণৰ অখনি এই মুহূৰ্তত সম্ভাৱনা আহি পৰা পৰিলক্ষিত হৈছে 7 আগষ্টৰ পৰা নতুন শুল্ক প্ৰযোজ্য হৈছে আৰু এই শুল্কৰ হাৰ বাংলাদেশ পাকিস্তান আদি দেশৰ বাবে নিৰ্ধাৰিত শুল্কৰ হাৰৰ তুলনাত যথেষ্ট বেছি হিচাপে এই মুহূৰ্তত দেখিবলৈ পোৱা হ'ল যত নেকি এপাৰেল এক্সপোৰ্ট প্ৰমোশন কাউন্সিল চমুকৈ AEPCৰ অধ্যক্ষ সুধীৰ শেখৰীয়ে কৈছে যে সৰকাৰক এই বৃহৎ জোকাৰণিৰ সৈতে মোকাবিলা কৰিবলৈ শীঘ্ৰেই হস্তক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে আনহাতে যিসকল ৰপ্তানিকাৰী ব্যৱসায়ী আছে আমেৰিকালৈ বস্ত্ৰ ৰপ্তানি কৰি আহিছে যোগান ধৰি আহিছে বস্ত্ৰৰ সেই ৰপ্তানিকাৰীসকলে এতিয়া এনে পৰিস্থিতিৰ সন্মুখীন হৈছে যে তেওঁলোকে অনিশ্চয়তাৰ মাজত বৰ্তমান থিয় দি থাকিবলগীয়া সৃষ্টি হৈছে তেওঁলোকে কাৰখানাসমূহ চলি থাকিবলৈ আৰু ছাটাইৰ পৰা কৰ্মচাৰীক ছাটাই কৰাৰ পৰা হাত সাৰিবলৈ এতিয়া লোকসানত সামগ্ৰী বিক্ৰী কৰিবলগীয়া হৈছে কাপোৰ বিক্ৰী কৰিবলগীয়া হৈছে উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছে ভাৰতৰ কাপোৰৰ অন্যতম বৃহৎ এখন ৰপ্তানিৰ বজাৰ ভাৰতীয় কাপোৰৰ চতুৰ্থ বৃহৎ ৰপ্তানিৰ বজাৰ বুলি কোৱা হয় ভাৰতক আমেৰিকাৰ গতিকে AEPC তথ্য অনুসৰি 2024 চনত ভাৰতৰ মুঠ পোছাক ৰপ্তানি 33% আছিল আমেৰিকা যুক্তৰাষ্ট্ৰলৈ মুঠ পোছাক ৰপ্তানিৰ 33% আছিল আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি ভাৰতৰ অংশ 2020 চনৰ 4.5% পৰা 2024 চনত 5.8% লৈ ৰপ্তানি বৃদ্ধি পাইছে অৰ্থাৎ বিগত বৰ্ষত অভিলেখ সংখ্যক ৰপ্তানি কৰিছিল ভাৰতে আমেৰিকালৈ ভাৰতৰ বস্ত্ৰ আৰু এতিয়া ভাৰতে যুক্তৰাষ্ট্ৰত চতুৰ্থ স্থানৰ বৃহৎ ৰপ্তানিকাৰী দেশ হিচাপে স্থান লাভ কৰি আছে লগতে কোৱা হৈছে যে যুক্তৰাষ্ট্ৰলৈ ভাৰতৰ শীৰ্ষ তিনিবিধ ৰপ্তানিকাৰী সামগ্ৰী হৈছে বিশেষকৈ টি-শাৰ্ট মহিলাৰ কাপোৰ আৰু শিশুৰ কাপোৰ এই তিনিটা শ্ৰেণীৰ কাপোৰ টি-শাৰ্ট লগতে মহিলাৰ কাপোৰ শিশুৰ কাপোৰ সৰ্বাধিক ৰপ্তানি কৰা হয় এই সামগ্ৰীসমূহৰ ভিতৰত বিশ্বৰ মুঠ আমদানিত ভাৰতৰ অংশ যথাক্ৰমে 10%, 36% আৰু 20%। চীন যদিও এতিয়াও শীৰ্ষ ৰপ্তানিকাৰী দেশ হিচাপে আছে দেশৰ অংশীদাৰ 2020 চনৰ পৰা 27.4%ৰ পৰা হ্ৰাস পায় 2024 চনত 21.9% হৈছে তেনেস্থলত ভাৰতৰ ৰপ্তানি 2024 চনত চীনক অতিক্ৰম কৰিছে ভিয়েটনাম আৰু বাংলাদেশে একেলগে যুক্তৰাষ্ট্ৰৰ কাপোৰৰ আমদানি 49% যোগান ধৰি আহিছে গতিকে এনেস্থলত চীনা সামগ্ৰীৰ ওপৰত শুল্ক 30% আৰোপ কৰিছে আমেৰিকাই শেহতীয়াকৈ আৰু 30% শুল্ক আৰোপ কৰিলেও ভিয়েটনাম আৰু বাংলাদেশৰ ওপৰত এই হাৰ বৰ্তমান 20% আৰোপ কৰিছে আমেৰিকাই গতিকে 20% আৰোপ কৰাত এতিয়া ভিয়েটনাম আৰু বাংলাদেশৰ বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত এতিয়া যেন সম্ভাৱনাৰ দুৱাৰ খুলি দিছে আমেৰিকাই এফালে ভাৰতৰ ওপৰত অতিৰিক্ত 50%, চীনৰ ওপৰত 30%, একে সময়তে বাংলাদেশ ভিয়েটনামৰ ওপৰত 20%ৰ শুল্ক আৰোপ কৰি যেন এতিয়া বস্ত্ৰ উদ্যোগ টনকিয়াল কৰিছে বাংলাদেশ আৰু ভিয়েটনামৰ শ্ৰম নিৰ্ভৰ যি টেক্সটাইল ইণ্ডাষ্ট্ৰী আছে ভাৰতৰ শ্ৰম নিৰ্ভৰ কাৰণ যথেষ্ট সংখ্যক শ্ৰমিকৰ প্ৰয়োজন হয় এই টেক্সটাইল ইণ্ডাষ্ট্ৰীত ভাৰতৰ গাৰ্মেণ্টছ ইণ্ডাষ্ট্ৰীত গতিকে তেনেস্থলত আটাইতকৈ ডাঙৰ ৰপ্তানি বজাৰ এতিয়া হেৰুৱাৰ উপক্ৰম হৈছে ভাৰতে ট্ৰাম্পৰ এই শুল্ক বোমা কেন্দ্ৰ কৰি যি আমি উল্লেখ কৰিছো 2024-25 বিত্তীয় বৰ্ষত ভাৰতে এই খণ্ডৰ $10.91 বিলিয়ন সামগ্ৰী ৰপ্তানি কৰিবলৈ সক্ষম হৈছিল আৰু 25% শুল্ক অতিৰিক্তভাৱে আৰোপ হলে ভাৰতীয় সামগ্ৰীবিলাক
বাংলাদেশৰ সামগ্ৰীৰ সৈতে প্ৰতিযোগিতা কৰিবলৈ সক্ষম নহ'ব অৰ্থাৎ বাংলাদেশৰ বা পাকিস্তানৰ সামগ্ৰীৰ লগত তিষ্ঠি থাকিব নোৱাৰিব ভাৰতীয় সামগ্ৰী বা ভাৰতীয় কাপোৰ ভাৰতীয় বস্ত্ৰ গতিকে 2024-25 বিত্তীয় বৰ্ষত এতিয়া 20 বিলিয়ন ডলাৰৰ পৰা 40 বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে ভাৰতৰ বাণিজ্য ভাৰতৰ ৰপ্তানি বাণিজ্য গতিকে তেনে ক্ষেত্ৰত এতিয়া বৃহৎ প্ৰভাৱ পৰিবলৈ গৈ আছে একে সময়তে বস্ত্ৰ উদ্যোগিক নহয় এতিয়া ঔষধৰ ক্ষেত্ৰত ঔষধৰ বজাৰখনৰ ক্ষেত্ৰতো ৰপ্তানি বজাৰখনত ৰাজহার ভাঙিবলৈ চেষ্টা চলাই আছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে অতি শীঘ্ৰে ঔষধৰ ওপৰতো সৰ্বাধিক 250% শুল্ক আৰোপ কৰি যে বৃহৎ বজাৰ ভাৰতৰ বিদেশী বজাৰ ঔষধৰ সেই বিদেশী বজাৰখনতো ৰামটাঙন সোধাবলৈ সাজু হৈছে আমেৰিকা গতিকে ইয়াৰ প্ৰত্যুত্তৰ ভাৰতে কেনেদৰে দিয়ে সেয়া নিশ্চয় লক্ষণীয় হ'ব কাৰণ ভাৰত নিজৰ স্থিতিত অটল হৈ আছে যিমানে হেঁচা প্ৰয়োগ কৰিছে আমেৰিকাই সেই হেঁচাত কোনো পধ্যেই ভাৰতে শিৰ নত নকৰাৰ হুংকাৰ প্ৰদান কৰিছে আৰু তাৰ পিছত চালে বেৰে কুবাই মাৰ্কিন ৰাষ্ট্ৰপতি ক্ষমতাই মূৰত ধৰা মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে হকে বিহকে ভাৰতৰ ওপৰত এনেধৰণৰ বোজা জাপি দিয়াৰ কুঅভিসন্ধি ৰচনা কৰিয়ে আছে লক্ষণীয় হ'ব কোন দিশলৈ গতি কৰে ভাৰতৰ আৰু আমেৰিকাৰ এই শুল্ক যুদ্ধখনে জনাই যাম প্ৰতিটো আপডেট এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা বিদায় লৈছো